হলৌ উঠিল টপৌ গছত লগাই খোধো মোধো যৌ যৌকৈ পৰিল নিয়ৰ হ'ল জলৌ জপৌ। আজি নিউজ এনালাইচিছত আমি এই পদ্যটোক আকৌ এবাৰ মনত পেলাম। কাৰণ কিয়? কাৰণটো গম পাব। আৰম্ভ কৰোঁ 13 জানুৱাৰী 2025 নিউজ পেপাৰ এনালাইচিছ। প্ৰথম নিউজটো হৈছে ইনফ্ৰাষ্ট্ৰাকচাৰ বিল্ডিং ইন জম্মু এণ্ড কাশ্মীৰৰ ওপৰত। চ' আমাৰ এইখন গভমেণ্টে যথেষ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ বিল্ডিঙৰ ওপৰত জোৰ দিছে। নৰ্থ ইষ্টতো বহুত হৈ আছে। আমাৰ এতিয়া এইফালে ফ্ৰণ্টিয়াৰ হাইৱে প্ৰজেক্ট অৰুণাচলত হৈ আছে এলং দ্য চাইনিজ বৰ্ডাৰ। অসমততো ৰিং ৰোড, তাৰপৰা মেট্ৰ'ৰ কাম হপফুলি আৰম্ভ হ'ব। তাৰপৰা আপোনাৰ চিভিল এভিয়েশ্যনৰ ক্ষেত্ৰত ধৰক এয়াৰপৰ্টৰ নতুন টাৰ্মিনেল, এনেকুৱা অন্যান্য ৰোড, হাইৱেজ, ফ্লাইঅভাৰ্ছ এইবিলাকৰ প্ৰজেক্ট চলি আছে। কাশ্মীৰ বহুত ষ্ট্ৰেটেজিক হয়, ছিকিউৰিটি পইণ্ট অফ ভিউৰ পৰাও বহুত ইম্পৰ্টেণ্ট হয়, ডেভেলপমেণ্ট পইণ্ট অফ ভিউৰ পৰাও যথেষ্ট দৰকাৰী। কাৰণ তাতে প্ৰব্লেমটো কি, অল ৱেডাৰ ৰোডছ নাই। বছৰটোৰ আধা টাইম মানে এনেকুৱা আমি ফটো দেখা পাওঁ জুন মাহত বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যনে ৰাস্তা ক্লিয়াৰ কৰি থাকে বৰফ আঁতৰাই। এতিয়া এই টানেলবিলাক বনালে কি হ'ব, আমি অল ৱেডাৰ কানেক্টিভিটি পাম। এতিয়া আটাইতকৈ দীঘল টানেলটো ৰোড টানেলটো কাশ্মীৰতে আছে। আই হোপ ইউ ন' ডেট শ্যামা প্ৰসাদ মুখাৰ্জী টানেল বা চেনানী নাছৰী টানেল বুলিও কয়। তাৰপিছত বানিহাল টানেল এটা ইম্পৰ্টেণ্ট টানেল হয়। আমি যদি কাশ্মীৰৰ জিঅ'গ্ৰাফিটো চাওঁ বহুত ইম্পৰ্টেণ্ট হয়। বহুতকেইটাই পাহাৰ ৰেঞ্জ আছে, গ্ৰেটাৰ হিমালয়াছ। এই জম্মু ৰিজনটো আৰু এইটো কাশ্মীৰ ভেলী। কাশ্মীৰ ভেলী কিয় কয়, এইটো বাউলৰ নিচিনা, এইফালে গোটেই পাহাৰ আছে, মাজত কাশ্মীৰ ভেলী। এই তাৰ উত্তৰ ফালে আছে গ্ৰেটাৰ হিমালয়াছ, নৰ্ডাৰ্ণ ফালে আছে পীৰ পাঞ্জাল ৰেঞ্জ। চ' জম্মুৰ পৰা কাশ্মীৰ যাবলৈ হ'লে আপুনি পীৰ পাঞ্জাল ৰেঞ্জ ক্ৰছ কৰি যাব লাগিব। চেলেঞ্জটো সেইখিনিতে। আমাৰ নেশ্যনেল হাইৱে 244 আছে, এইফালে 44 আছে, এইফালে নেশ্যনেল হাইৱে 1 আছে ফ্ৰম শ্ৰীনগৰ টু লাডাখ, এইফালে কাৰ্গিল ফালে যাবলৈ, যিটো আগতে শ্বেৰশাহ চুৰি ৰোড বুলিও কয়। এতিয়া এই যিটো প্ৰজেক্টৰ কথা আজি প্ৰধানমন্ত্ৰীয়ে অপেনিং কৰিছে, জেড মোৰ টানেল। জেড মোৰ মানে কি, বেচিকেলি টাৰ্ণ, হিন্দীত সেইটো মোৰ বুলি কয় ন, সেইটো হয়। চ' ইয়াতে আপোনালোকে চাওক মেপখনত, এইটো হয়, এইটো জেডৰ নিচিনা হয়তো, জেডৰ নিচিনা কাৰণে এইটো জেড মোৰ বুলি কয়। ইয়াৰ আগলৈ চাওক জজিলা টানেল, এইটো আণ্ডাৰ কনষ্ট্ৰাকশ্যন 14.5 কিলোমিটাৰ। চ' এইটোৱে বেচিকেলি আমাৰ যিটো শ্ৰীনগৰ টু কাৰ্গিল, ত' NH1 বুলি কয়, এইটোৱে কাৰ্গিল যুদ্ধত এই ৰাস্তাটোৱে কাট কৰি দিছিলে পাকিস্তানী ইণ্ট্ৰুডাৰ্ছে। চ' আমি যাতে অল ৱেডাৰ কানেক্টিভিটি ৰোড এটা পাই থাকোঁ, সেইটো কাৰণে এই টানেলটো বহুত ইম্পৰ্টেণ্ট হয় ষ্ট্ৰেটেজিকেলি। তাৰ উপৰিও জম্মুৰ পৰা এনেকৈ অনন্তনাগলৈ বহুতকেইটা জেগা গৈছে। ইয়াতো বহুতকেইটা টানেল প্ৰজেক্টত আছে। KM83 বুলি এটা আছে, খেলানী বুলি এটা আছে, শুদ্ধ মহাদেৱ দ্ৰাংগা বুলি এটা আছে, সিংভোৰা ভাইলু টানেল বুলিও এটা আছে। আচ্ছা, জেডমোৰা টানেলটোৰ আন এটা নাম হৈছে সোণমাৰ্গ টানেল, কাৰণ সোণমাৰ্গ এইখিনি সোণমাৰ্গ এৰিয়া হয়। চ' সেইটো ইম্পৰ্টেণ্ট, টুৰিজিমৰ ক্ষেত্ৰতো যথেষ্ট ইম্পৰ্টেণ্ট। আজি এইটো কথা আহিছে যে মানে উইণ্টাৰ স্পৰ্টছ বা এইবিলাক যিবিলাক আইচ বেছড স্পৰ্টছ ইভেণ্টৰ কাৰণেও প্ৰস্পেক্টছ আছে। বাট মেইনলি ডেভেলপমেণ্ট এণ্ড ষ্ট্ৰেটেজিক ছিকিউৰিটি পইণ্ট অফ ভিউৰ পৰা বহুত দৰকাৰী, কাৰণ উই নিড টু মোবিলাইজ আৱাৰ ট্ৰুপছ ভেৰি ফাষ্ট। অ'কে, নেক্সট যিটো নিউজ হৈছে সেইটো এগেইন ভেৰি গুড ইনিচিয়েটিভ টু প্ৰিজাৰ্ভ দ্য কালচাৰ এনচেণ্ট কালচাৰ অফ আছাম। এইটো এটা প্ৰাইভেট ইনিচিয়েটিভ হয়, নন্দ তালুকদাৰ ফাউণ্ডেশ্যনৰ আৰু অসম জাতীয় বিদ্যালয়ৰ যিটো এডুকেশ্যন ট্ৰাষ্ট আছে তেওঁলোকৰ মাজত। হোৱাট দে আৰ ডুইং ইজ বেচিকেলি দে আৰ ডিজিটাইজিং দ্য অল্ড মেনুস্ক্ৰিপ্টছ, অল্ড টেক্সট। বহুত পুৰণা নহয়, 1840 মানৰ পৰা 1970 মানলৈ যিখিনি ধৰক আমাৰ জাৰ্নেলছ, সেইখনতেতো আমাৰ মানে এটা সোণালী পিৰিয়ড আছিলতো আমাৰ লিটাৰেৰী হিষ্ট্ৰীৰ। চ' সেইখিনি সংস্কৃত, টাই, অসমীয়া ভাষাত থকা লেংগুৱেজেছ মানে টেক্সটবিলাক ডিজিটেল ফৰ্মত নিছে। এতিয়া তেওঁলোকে কৈছে নেক্সট ষ্টেপ হৈছে যাতে যিটো OCR, অপটিকেল কেৰেক্টাৰ ৰেকগনিশ্যন বেছ চাৰ্চ, যাতে চাৰ্চ কৰিলে পটককৈ আহে, সেনেকুৱা টাইপ মানে এটা ছেটআপ এটা কৰিব, টেকন'লজি এটা আনিব। সেইটোতো আৰু ভাল হ'ব আৰু একচেচিবল হ'ব। বহুত ভাল ইনিচিয়েটিভ। জানি থ'ব, এইটো গভমেণ্টৰ ইনিচিয়েটিভ নহয় আকৌ দেই। নেক্সট নিউজ ইজ ৰিগাৰ্ডিং ছাষ্টেইনেবল এগ্ৰিকালচাৰ ইন নৰ্থ ইষ্ট। চ' এগেইন এইটো এটা ক্লাইমেট চেঞ্জ ইনডিউচড নিউজে হয়। চ' এতিয়া আমি চবেই কওঁ এডাপ্টেশ্যন মিটিগেশ্যন টু ক্লাইমেট চেঞ্জ। এতিয়া চেলেঞ্জেছ অকল ক্লাইমেট চেঞ্জ বুলিয়ে নহয়, আৰু ট্ৰেডিশ্যনেলিও কিছুমান চেলেঞ্জেছ আছে। এতিয়া আমাৰ
তেনেকৈ মেজৰিটি হিলছে আছে আমাৰ এইটো এৰিয়া টপ'গ্ৰাফিটো এটা ডাঙৰ ব্ৰহ্মপুত্ৰ প্লেইনছ আছে যিটো হিলছ আৰ কোৱাইট প্ৰিডমিনেণ্ট ফিচাৰ্ছ চ' হিলছবিলাকত ঝুম কাল্টিভেশ্যন হয় প্লেইনছবিলাকততো আমাৰ পাৰ্মানেণ্ট কাল্টিভেশ্যন হয় এতিয়া আমাৰ ধৰক এইবিলাক ছইল ইৰোজন ডিফৰেষ্টেশ্যন এইবিলাকৰ প্ৰব্লেমটো আছেই আমি মিনাৰেল ৰিটেইন কৰিব নোৱাৰোঁ লিচিং চিচিঙৰ প্ৰব্লেম হয় তেনেস্থলত ধৰক আৰু ক্লাইমেট চেঞ্জে আমাৰ আৰু প্ৰব্লেম ক্ৰিয়েট কৰিছে ধৰক এতিয়া মনচুনটো ইৰেটিক হৈ গ'ল ৰেইনফলৰ ওপৰত প্ৰেডিক্টেবল হৈ নাথাকে ৰেইনফল যেতিয়া তেতিয়াই বৰষুণ হৈ যায় চ' দিছ থিংছ একচুৱেলি ক্ৰিয়েটছ লট অফ ট্ৰাবল ফৰ দ্য কমন ফাৰ্মাৰ্ছ তেনেস্থলত এই আৰ্টিকেলটোত কেইটামান চলিউশ্যনছৰ কথা কৈছে এটা হৈছে এগ্ৰি হৰ্টি চিলভি পেষ্টৰেল মডেল দিছ ইজ ফৰ দ্য হেৰিয়ৰ কাৰণে আমাৰ যিখিনি হিল পিপলৰ কাৰণে চ' তাতে কি কৰিছে তেওঁলোকে কৈছে একদম তলৰ লেয়াৰটোত ইউ প্লান্ট দ্য মানে ধান খেতি গোমধান এই টাইপৰ যিখিনি প্লেইনছত কৰা খেতিখিনি কৰক তাৰ ওপৰৰ লেভেলটোত ইউ প্লান্ট হৰ্টিকালচাৰ লাইক ভেজিটেবলছ ক্ৰপছ ফ্ৰুটছ আৰু একদম টপ লেভেলটোত ইউ প্লান্ট দ্য ট্ৰিজ অলডাৰ্ছ জুনিপাৰ্ছ এনেকুৱা বা যি হয় আৰু নেচাৰেলি যাতে ৱাটাৰ ৰিটেনশ্যন হয় ছইল ইৰোজন নহয় ত' ডেট ইজ হাউ মানে ডেট ইজ এ চলিউশ্যন ফৰ দ্য হিলছ প্লেইনছৰ কাৰণেতো ইণ্টিগ্ৰেটেড ফাৰ্মিং চিষ্টেম এইটো আমি বহুত জেগাতে এইটো শুনা পাওঁ বাট ইট এচেঞ্চিয়েলি মিনছ ইজ ডেট ইউ ডাইভাৰ্চিফাই ইয়'ৰ ক্ৰপিং পেটাৰ্ণ মানে ইন টাৰ্মছ অফ ক্ৰপ ডাইভাৰ্চিটি এজ ৱেল এজ ধৰক আপুনি ফিচাৰী ইনক্লুড কৰিলে বি কিপিং ইনক্লুড কৰিলে লাইফ ষ্টক ইনক্লুড কৰিলে এনেকৈ কৰি আপোনাৰ ৰিস্কটো ডাইভাৰ্চিফাই কৰি ৰাখক এই মানে ডিজ আৰ দ্য ৱে আৰু বাকীটো এইবিলাক ক্লাইমেট ৰেজিলিয়েণ্ট ক্ৰপ বা এইবিলাক আমাৰ আজিকালি মিলেট চিলেটৰ ওপৰত যিটো ফ'কাছ সেইবিলাক কথা কৈছে আৰু মষ্ট ইম্পৰ্টেণ্টলি ছেকেণ্ডেৰী এগ্ৰিকালচাৰৰ ওপৰতো কৈছে ছেকেণ্ডেৰী এগ্ৰিকালচাৰ মানে বেচিকেলি ফুড প্ৰচেছিং যে আমি অকল ৰ মেটেৰিয়েল মানে প্ৰডিউচ কৰি থাকিলে নহ'ব ফুড প্ৰচেছ কৰি বস্তু এটা ভেলুৱেট কৰি দিলে মানে তাৰ ইকনমিক ভেলিউটো এক্সপনেঞ্চিয়েলি ৰাইজ হয় ন চ' সেইটোতো আমি ফ'কাছ কৰিব লাগে ইন ছাচ এ চিটুৱেশ্যন আৰু এগ্ৰ' টুৰিজিমৰ কথাও কৈছে এগ্ৰ' ইক' টুৰিজিম চ' এগেইন টি টুৰিজিম যেনেকৈ হয় সেনেকুৱাকৈ এইটো কথা কৈছে বাইদেউ কালি পেপাৰত এটা ইণ্টাৰেষ্টিং টাৰ্ম এটা পালোঁ টেৰেছ টুৰিজিম বুলি টেৰেছ টুৰিজিম কি হয় চাবচোন আপোনালোকে চাই পেলাই মোক কমেণ্টত জনাব আমাৰ এম চি কিউবিলাক আই হোপ আপোনালোকে কৰি আছে এম চি কিউ আমি ফেচবুকত দি আছোঁ ফেচবুকত যিখিনি এম চি কিউ আছে কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড হলংগাপাৰ গিবন ৱাইল্ড লাইফ চেংচুৰী এগেইন নিউজত থকা চ' নিউজত কিয় আছে বিকজ বেদান্তা গ্ৰুপে তাতে এক্সপ্ল'ৰেশ্যন কৰিব বিচাৰিছে ফৰ অইল এতিয়া আমাৰ যিটো নেশ্যনেল ব'ৰ্ড অফ ৱাইল্ড লাইফ আছে হায়েষ্ট ডিচিশ্যন মেকিং বডি ইন ছাচ ইছ্যুজ হেডেড বাই পি এম এই বডিটোৰ এটা কমিটিয়ে কৈছে যে অ'কে বেদান্তা কেন গ' এহেড বাট অনলি ইট কেন এক্সপ্ল'ৰ ইট কেনট গ' ফৰ কমাৰ্চিয়েল ড্ৰিলিং মন কৰিবলগীয়া কথা কমাৰ্চিয়েল ড্ৰিলিং পাৰ্মিশ্যন দিয়া নাই এক্সপ্ল'ৰেশ্যন কৰিবলৈ দিছে এতিয়া এইটো এগেইন ডিবেটেবল কথা যে কাইলৈ যদি এক্সপ্ল'ৰ কৰি পায় কমাৰ্চিয়েল ড্ৰিলিং কৰিব নে নকৰে কিন্তু এতিয়া আজিৰ যিটো নিউজত উল্লেখ আছে তাতে এইটো ক্লিয়াৰলি কৈছে গভৰ্ণমেণ্টে যে অনলি পাৰ্মিশ্যন ইজ ফৰ এক্সপ্ল'ৰেশ্যন ন' কমাৰ্চিয়েল ড্ৰিলিং উইল বি পাৰ্মিটেড ইন দ্য ইক' চেঞ্চিটিভ জ'ন চ' ডেট ইজ ইম্পৰ্টেণ্ট নেক্সট এগেইন CEEW বুলি এটা থিংক টেংক আছে কাউন্সিল ফৰ এনভাইৰনমেণ্ট water energy environment and water so what they have actually cited certain facts relating to climate change মানে তেওঁ কিছুমান কথা like this fact 8 out of 10 person living in any district in India is under threat of any extreme weather event it can be flood drought or cyclones কিছুমানে মাল্টিপল থ্ৰেটছতো থাকে হিট ষ্ট্ৰ'ক মেজৰ প্ৰব্লেম 2024ত চ' মানুহটোৰ হেল্থৰ ৰিস্কটো আছে ইকনমিটোৰ ৰিস্ক আছে প্ৰডাক্টিভিটিটো ইম্পেক্ট হয় এতিয়া আমাৰ এজন আকৌ কৈছে এইবাৰ 70 আৱাৰ নহয় এইবাৰ 90 আৱাৰ ৱৰ্ক উইকৰ কথা কৈছে চ' এনেকুৱা এটা ক্লাইমেটত সেইটো এটা ফেক্টৰ ন 90 আৱাৰ ৱৰ্ক উইক ফৰ হোম অনলি কৰ্পৰেটছৰ কাৰণে কৈছেনে নাই বাকী আমাৰ ৰেগুলাৰ এইখিনি কথাও কৈছে চ' কৰ্পৰেটছত হ'লেও চেলেঞ্জিং হ'ব এনেকুৱা ৱেডাৰ কণ্ডিশ্যনত আপুনি 90 আৱাৰ ৱৰ্কত 90 আৱাৰ এচিত থকা এগেইন ডেট ইজ ডিবেটেবল তাৰপিছত এগ্ৰিকালচাৰৰ কাৰণে যিবিলাক লছ মনচুন চেঞ্জটো হৈছে মই এইটো কথা কৈছোঁ ইণ্টাৰেষ্টিংলি চাইক্ল'নছ আমি যেতিয়া প্ৰিপেয়াৰ কৰি আছিলোঁ 2010-11
তেতিয়া আমি ট্ৰপিকেল চাইক্লন যেতিয়া পঢ়োঁ আমি অকল বে অফ বেংগলৰ এৰিয়াটোৰহে পঢ়োঁ, কাৰণ তেতিয়া মানে মেজৰ চাইক্লনছবিলাক বে অফ বেংগল এৰিয়াতহে আহে, এৰেবিয়ান চিত নাহে। মোৰতো এনেকুৱা ন'শ্যন আছিল সেইটো ছাইডে নহয় বুলি ভাবিছিল, তাৰপিছত মানে ৰিকাৰ্ভ হৈ পেলাই হয় বুলি শুনো, বাট ইন থিয়ৰী। কিন্তু লাষ্ট 10-15 বছৰত বহুত এৰেবিয়ান চিটো চাইক্লন আছে, গুজৰাটত চাইক্লন হৈছে, মহাৰাষ্ট্ৰৰ ফালে হৈছে। চ' হোৱাট ডাজ ইট শ্ব'? ইট ইজ জাষ্ট এন এভিডেন্স অফ ক্লাইমেট চেঞ্জ। So we should be careful. So nobody is safe in this age. Next news is regarding the UGC regulation controversy. So কি হৈছে basically draft rule এটা বনাইছে UGC regarding the মানে among other things the most controversial aspect is the appointment of vice chancellor. এতিয়া কেনেকৈ হৈ আছিলে ভাইচ চেঞ্চেলৰ এপইণ্টমেণ্ট? ভাইচ চেঞ্চেলৰ এটা কমিটি এপইণ্ট কৰিছিলে 2018 ৰুলছ মতে। কমিটিটোত কোন কোন হ'ব পাৰে সেইটো উল্লেখ স্পেচিফিকেলি নাই। এতিয়ালৈকে এইটো প্ৰেক্টিচ আছিল যে UGC চেয়াৰমেনজনে এজন নমিনেট কৰে আৰু বাকী ষ্টেটে যিজন মেম্বাৰ থাকিব নমিনেট কৰিব। চ' এছেঞ্চিয়েলি ষ্টেটৰ চেটোৱে ফাইনেল হৈ যায়। নতুন ৰুলত কি কৈছে যে তাত ক্লিয়াৰলি আকৌ ডিফাইন আছে যে ভাইচ চেঞ্চেলৰ এপইণ্টমেণ্ট হ'লে এখন যিখন কমিটি হ'ব তাৰ কমিটিৰ এজন মেম্বাৰ নমিনেট কৰিব চাঞ্চেলৰ বা ভিজিটৰ, যদি চেণ্ট্ৰেল ইউনিভাৰ্চিটি থাকে তেতিয়া ভিজিটৰ হয় প্ৰেচিডেণ্ট, চাঞ্চেলৰে কৰিব বা ভিজিটৰে কৰিব, আৰু ছেকেণ্ডজন UGC চেয়াৰমেনে কৰিব, আৰু 3 নম্বৰজন সেই ৰেচপেক্টিভ ইউনিভাৰ্চিটিখনৰ এক্সিকিউটিভ কাউন্সিল বা যিটো হায়েষ্ট বডি হয় তেওঁলোকে কৰিব। এছেঞ্চিয়েলি চেণ্ট্ৰেল গভমেণ্ট বা ইউনিয়নৰ সেইটো বেছি হৈ গ'ল। চ' সেইটোত ছাম ষ্টেটছ আৰ ফিলিং থ্ৰেটেণ্ড, অট'নমি গুচি যাব। মানে নিটৰ ক্ষেত্ৰত যিটো হৈছিলে, মানে নিট পৰীক্ষাৰ ক্ষেত্ৰত হৈছিলে। চ' সেই এনেকুৱা টাইপ এটা মানে প্ৰটেষ্ট এটা চলি আছে। তামিলনাডুত দেখিছোঁ, কেৰেলাত দেখিছোঁ, ৱেষ্ট বেংগলত দেখিছোঁ। চ' এইটো এটা এগেইন মানে উই নিড টু এডাপ্ট উইথ টাইম এণ্ড থিংছ শুড বি ক্লিয়াৰ, বাট এট দ্য ছেইম টাইম মানে যিটো কনচাৰ্নছ ৰেইজ কৰিছে দোজ থিংছ need to be addressed properly. Let's see how things pan out. So that's it for today. Thank you.